নমস্কাৰ সকলোকে এইটো ভিডিঅ'ত মই ডিছকাছ কৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কাউন্সেলিং প্ৰচিডিউৰ কেনেকুৱা হয় আচলতে কিছুমানৰ ডাউট যে কাউন্সেলিং অফলাইন হয় না অনলাইন হয় মই টেকেল কৰিম এইখিনি প্ৰব্লেমছ চ' ফাৰ্ষ্ট মই জনাই দি আছোঁ কাউন্সেলিং টোটেলি অফলাইন হয় আৰু কাউন্সেলিঙত কি কৰিব লাগে যোৰহাট আহিব লাগে অডিটৰিয়াম আছে অডিটৰিয়ামত বহি এনেকুৱা কৰি কাউন্সেলিং হয় কেণ্ডিডেট বহি থাকিব কমন ৰেংক হিচাপে মাতিব লাইক ফাৰ্ষ্টত মাতিব কমন ৰেংক 1 to 50 বা 1 to 30 আহিব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বহুতখিনি পেনেল বহিব সব কলেজৰ ডিন ৰেজিষ্টাৰ সব আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অথৰিটিজ থাকিব তাতে তোমাৰ ডকুমেণ্টছখিনি চেক কৰিব অৰিজিনেল ডকুমেণ্ট জেৰক্স তাৰপাছত কেটেগৰী ৱাইজ কাউন্সেলিঙত তোমাৰ ডাইনামিক চিট মেট্ৰিক্স থাকে অনলাইনতো চাব পাৰিবা কিমান ৰেংক কোনটো ডিপাৰ্টমেণ্টত কিমানটা চিট আছে ৰিজাৰ্ভেশ্যন কি সব তাতে হয় প্ৰচেছটো কেনেকুৱা তোমাৰ ধৰা ৰেংক 2 আছে ৰেংক 3 আছে মাতিব তোমাক কোৰ্চ চুজ কৰিব দিব লাইক তুমি ভেটেনাৰী ল'ব না এগ্ৰিকালচাৰ এনেকুৱা নহয় যে ৰেংক 1 হ'লে ভেটেনাৰী ল'ব কিছুমানে কমিউনিটি চায়েন্সো লয় ফিচাৰীও লয় এনেকুৱা মই ষ্টুডেণ্ট চাইছোঁ প্লাছ ভেটেনাৰী নলয় কিছুমানে সবাই যে ভেটেনাৰী লয় এইটো কথা নহয় চ' তোমাৰ নিজৰ কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰে আৰু তেনেকৈ মানে কোৰ্চ চিলেকশ্যন কৰিব দিয়ে এতিয়া ৰেংক 400 আছে তাৰ আণ্ডাৰত ভেটেনাৰী চিট নাপায় বাৰু জেনেৰেল হ'লে বেলেগ কোৰ্চ থাকিব বাৰু নিজে চুজ কৰিব দিব যে তোমাৰ আণ্ডাৰত ইমানখিনি কোৰ্চ আছে কোনটো ল'বা লাইক খুব কম টাইমত ল'ব লগা হয় তো ডিচিশ্যন আগৰ পৰাই ল'বা যে তোমাৰ লাইক বহি থাকিবা যেতিয়া দেন তোমালোকে ভাবিবা যে কোনটো চিট ল'ব পাৰি কেতিয়াবা এনেকুৱা হয় বেয়া লাগে লাইক 1 ৰেংকৰ কাৰণে লাইক তোমাৰ আগৰ কেণ্ডিডেটে কিবা লৈ ল'লে এগ্ৰিকালচাৰৰ বোলে চিট শেষ হৈ গ'ল দেন তোমাৰ হৰ্টিকালচাৰ ল'ব লগা হ'ল তো এনেকুৱাও হয় বাৰু আকৌ চোৱা এটা প্ৰচেছ কি লাইক চিট আপগ্ৰেড কৰিব পাৰি চিট আপগ্ৰেড কেনেকৈ এতিয়া ফাৰ্ষ্ট কাউন্সিলত তুমি ধৰিলা হৰ্টিকালচাৰ পালা ছেকেণ্ড কাউন্সিলিং আকৌ এগ্ৰিকালচাৰ বা কিবা এটা কোৰ্চ পাই যাব পাৰা তেতিয়া তোমাৰ ডকুমেণ্টছ একো দিব নালাগে যেতিয়া ফাৰ্ষ্ট কাউন্সিলিঙৰ ৰিচিপ্টটো ল'বা যোনটো ৰিচিপ্ট এডমিশ্যন সেইটো লৈ কিনে জাষ্ট এক্সট্ৰা 2000 ফিজ দিব লাগে এইবাৰ মেবি ফিজটো মানে যোৱা বছৰ 2000 আছিল এইবাৰ 3000 হ'ব পাৰে দি কিনে আপগ্ৰেড হ'ব পাৰে দেন সেইটো কলেজৰ পৰা তোমাৰ নেক্সট কলেজত আহিব পাৰে মানে লাগে আৰু এটা বস্তু মই ছাজেষ্ট কৰিম এতিয়া কিছুমানে যদি লাইক তুমি ধৰি আছা তোমাৰ 1 ৰেংক 2 ৰেংকৰ কাৰণে কিবা এটা চিট নাপালা তোমালোকে পাৰিলে যোৰহাটত কিবা এটা 1 মাহৰ কাৰণে ফাৰ্ষ্ট কাউন্সিলিঙৰ চিট লৈ ল'বা কাৰণ নেক্সট মান্থত তোমাৰ ইজিলি জাষ্ট অডিটৰিয়ামত বহি কিনে কাউন্সিলিং কৰিবা দেন নেক্সট কিবা এটা পাই যাবা তো তেনেকুৱা হয় বাৰু কাৰোবাৰ যদি একেবাৰে বাউণ্ডাৰী লাইনৰ কাৰণে কিবা এটা চিট নাপালা যে 1 ৰেংকৰ কাৰণে তুমি এগ্ৰিকালচাৰ নাপালা হৰ্টিকালচাৰ চ' তুমি বেটাৰ হৰ্টিকালচাৰ নলবাৰী অহাতকৈ তুমি তাতে কমিউনিটি চায়েন্স কিবা এটা লৈ লোৱা সস্তা মেথড মানে ভাল বুজিছা তো তেনেকুৱা হ'লে মানে কি তোমাৰ নেক্সট 1 মান্থ পাছত যেতিয়া ছেকেণ্ড কাউন্সিলিং হ'ব আৰামছে তুমি তো এগ্ৰিকালচাৰ পাই যাবা কাৰণ কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকিব চিট উইথড্ৰ কৰিব এই 2 দিন পাছত আৰু তোমালোকে এডমিশ্যন লোৱাৰ পাছত 2-3 ডেজ পাছত কলেজত ৰিপৰ্ট কৰিব দিব আৰু ক্লাছ কৰিব লাগিব এনেকুৱা নহয় যে এডমিশ্যন লৈ ৰাখি দিছোঁ মই ছেকেণ্ড কাউন্সিলিঙত নাযাওঁ ভাই নাম কাটি দিয়ে কাউন্সিলিং নট ইলিজিবল আহি যায় মেক্সিমামৰ এনেকুৱা হৈছিল যোৱা বছৰ কিছুমানে কৰা লাইক আইডেণ্টিফাই নহয় বাৰু বাট হ'লে কিন্তু তোমাৰ কাউন্সিলিং এটেণ্ড কৰিব নিদিয়ে আৰু এবাৰ চিট উইথড্ৰ কৰিলে নেক্সট এতিয়া ধৰিলা ফাৰ্ষ্ট কাউন্সিলৰ চিট উইথড্ৰ কৰিলা বাট তোমালোকে আকৌ ডিচিশ্যন চেঞ্জ হ'ল যে নাই মই মহপত এটেণ্ড কৰিম লাষ্ট কাউন্সিলিঙত নোৱাৰা এবাৰ চিট উইথড্ৰ কৰিলে এইবোৰ লগত ৰিষ্টা খতম তোমাৰ আৰু কাউন্সিলিঙৰ কিছুমান ৰুলছ আছে যেনেকৈ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভিচ যাবা তোমাৰ যোনে ৰেংক মাতিব তোমাৰ কাৰণ তোমাৰ ৰেংক মাতিব টাইমত যাব ট্ৰাই কৰিবা আৰু কেতিয়াবা কাউন্সিলিং ৰাতি 8টালৈকেও চলি থাকে চ' কিছুমান থকাৰ ব্যৱস্থা কষ্ট হয় তোমাৰ এইবোৰ গেষ্ট হাউচ আছে বুক কৰিব পাৰি কম পইচা লাইক 250 150 কৰি আমিও এতিয়া থাকি আছোঁ এইটো ৰুম নহয় বাৰু বুজিছা চ' তোমালোকে এইটো কণ্টেক্ট কৰিবা মই ইমেইল দি দিম বাৰু মানে থাকিবৰ কাৰণে কিছুমান পেৰেণ্টছ লৈ যাবা মেণ্ডেটৰী নহয় একো প্ৰব্লেম নাই কাউন্সিলিঙত আৰু এটা বস্তু মই জনাই দি আছোঁ কিছুমানৰ এনেকুৱা হ'ব লাইক যাবা অলপ ৰেংকৰ কাৰণে মেবি চিট নাপাবা চ' অলপ মনটো বেয়া লাগিব একো নহয় নেক্সট কাউন্সিলিং পাই যাবা কাৰণ কাউন্সিলিং অফলাইন কাউন্সিলটো এনেকুৱা হয় চবেই গ'লে যে পাবা মাতিছে বুলি যে পাবা এনেকুৱা নহয় ভাই খালী হাতত ঘূৰি আহিব লাগে বেয়া লাগে ডকুমেণ্টছ সেইকাৰণে মই কৈছিলোঁ ভালকৈ পঢ়া ভাল এটা মাৰ্কছ আনা যিমানেই কৈছোঁ ৰিগ্ৰেট কৰি লাভ নাই বুজিছা আমাৰ বেটছৰ পৰা বহুতে ভাল ৰিজাল্টো কৰিছে মোৰো কিন্তু মোৰ বেয়া লাগিছে এইবাৰ মই ছেটিছফেকশ্যন নহয় আমাৰ বেটছৰ ৰিজাল্ট চাই টু বি অনেষ্ট কাৰণ যিমানখিনি কুৱেশ্যন মক টেষ্টৰ পৰা আহিছে আৰু প্ৰব্লেম এইটোৱে মানে এক্সাম হ'লত যদি এটা দুটা কুৱেশ্যন টাফ আহে বাকীখিনি এক্সাম এনেই বেয়া হৈ যায় কিছুমানৰ ভাল হৈছে বাৰু কিছুমান এক্সপেক্টেশ্যন আছিল বাৰু মেক্সিমাম 90-80 মাৰ্কছ পাইছে 100 মাৰ্কছ পোৱা নাই বহুতে সঁচা কথা তোমালোকে ভাবি আছা মেবি 100-120 পাবা বাট পোৱা নাই লাইক কমি যায় বুজিছা চ' তোমালোকে অল দ্য বেষ্ট ভালকৈ কাউন্সিলিং কৰা কিবা ডাউট চাই সুধিবা বাৰু মই ফ্ৰীলি ৰিপ্লাই দিম বাট মই পাৰা নাই এইকেইদিন ইমানেই ডাউট আহি আছে বেয়া নাপাবা তোমালোকে পেৰেণ্টছ কিছুমানে কল কৰি ৰেছপণ্ড কৰিব পৰা নাই কৈ দিবা তোমাৰ মা দেউতাকক কৈ দিবা যে বিজি আছোঁ মানে কি এতিয়া মই ফ্ৰী হ'ব পৰা নাই বুজিছা
ঠিক আছে মই ভিডিঅ'টো শেষ কৰিছোঁ কাউন্সিলিঙৰ কিবা আৰু ইম্পৰ্টেণ্ট থাকিলে মই আপডেট দি দিম সোনকালে আমাৰ হোৱাটছএপ চেনেল হোৱাটছএপ গ্ৰুপত জইন হৈ যাব কাৰণ চব টাইম ভিডিঅ' বনোৱা পচিবল নহয় মোৰ কাৰণে চ' মই হোৱাটছএপ গ্ৰুপতে আপডেট দি থাকিম আৰু চোৱা এটা বস্তু মই আৰু এটা লাষ্ট কৈ দিওঁ কোনোবা যদি ভালকৈ পঢ়িব বিচাৰিছা নেক্সট ইয়েৰৰ কাৰণে ড্ৰপ দিবা আমাৰ লগত তোমালোকে কানেক্ট হ'ব পাৰা য'তে কানেক্ট হোৱা বাট ভালকৈ পঢ়া মই নোখোজোঁ মোৰ লগতে কানেক্ট হ'ব লাগে বাট হা আমি গাইডেঞ্চ লাইক এফৰ্টছ দিওঁ আৰু মানিব লাগিব বুজিছা চ' সেইখিনি তোমালোকৰ হেল্প হ'ব বাট মেক চিয়'ৰ তুমি যদি পঢ়িব আছা কষ্ট কৰিব আছা যদি লাইক কোনোবা চিৰিয়াছ ষ্টুডেণ্ট জাষ্ট আমি বেটছত এনৰল কৰিম এইবাৰ বেলেগ আমি ষ্টুডেণ্ট এনৰল নকৰোঁ সঁচা কথা কৈছোঁ লাইক এইবাৰ মই বহুত এনেকুৱা গলতি কৰি দিছোঁ লাইক যোনে আহিছে তাকে এনৰল কৰিছোঁ যোৱা বছৰ মোৰ লিমিটেড আছিল 300 এনেকুৱা বেটছ দুটা আছিল বাট এইবাৰ মই লাইক 500 ওপৰতে এটা বেটছত গুচি গৈছোঁ লাইক 2000 এৰাউণ্ড পেইড বেটছত ইমানখিনি মই আচলতে ল'বই নালাগিছিল কাৰণ মোৰ এতিয়া ভাল লগা নাই ৰিজাল্টটো চাই কাৰণ হা চিলেকশ্যনটো বহুতৰ হৈ আছে লাইক 600 প্লাছ 700 প্লাছ চিলেকশ্যন হৈ যাব বাৰু আৰামছে মানে ফাৰ্ষ্ট কাউন্সিলিং ছেকেণ্ড কাউন্সিলিং মিলাই তাৰ পাছতো হ'ব মই পাপত বাট মেইন মই টাৰ্গেট কৰোঁ এভাৰেজ ষ্টুডেণ্টৰ ওপৰত কোনোবা নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰে তাৰ কাৰণে বেট ইজি মই ছাজেষ্ট কৰোঁ কোনোবা ফ্ৰেছাৰ ষ্টুডেণ্ট বা একো নাজানে তাহলে আমি ট্ৰেকত লৈ আহোঁ মই এইটো ট্ৰাই কৰোঁ বুজিছা ঠিক আছে মই ভিডিঅ'টো শেষ কৰিছোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মই জেনেৰেলি ছাবস্ক্ৰাইব কৰিব নকওঁ বাট কৰিবা আপডেটখিনি পাই যাবা তোমালোকে ঠিক আছে থেংক ইউ